নমস্কাৰ সকলোকে ওয়েলকাম কৰিছো আজি মোৰ অনেটা ব্লগৰ মাজলৈ আৰু এতিয়া পুৰা কাপোৰ কানি সাইজ কৰি সুমুৱাই আছো কাইলৈ এফালে আমি যাম আপোনালোকক দেখাই থাকিম ক'ত যাওঁ কি কৰো আৰু ৰাতি সাজত বনাব লৈছো পোলাও বনাম আৰু কণী মটৰ কাইলৈ যেহেতু বাহিৰতে থাকিম ফুৰিবলৈ যাম সেইকাৰণে আজি ভাবিলো ভালকে এসাজ ঘৰতে খাই লওঁ আৰু সেইকাৰণে বনালো পোলাও ভেজ পোলাও বনাইছো লগত পনীৰ পোলাওখিনি প্ৰায় আমাৰ হৈ গৈছে এতিয়া পনীৰখিনি বনাই আছো মছলাটো ভাজি পনীৰ মটৰখিনি ঢালি দিলো আৰু এইখিনি মছলাত অলপ সময় ভাজি লৈ পনীৰটো দি দিছো মই পনীৰ ফ্ৰাই কৰা নাই এনেকৈ ডাইৰেক্ট দি দিছো আৰু এয়া সেকশন পোলাও মোৰ ধুনীয়াকৈ হৈ গ'ল ইয়াতে খুলি পেলাই 2 চামুচ ঘি দি দিছো এনেকৈ পোলাওটো খুলি গৰমে গৰমে যদি ঘি অকণ দি দিয়ে আৰু বেছি টেষ্ট লাগে আৰু এফালে মোৰ সব ৰেডি হৈ গ'ল এতিয়া বাবুমানক দিছো খাবৰ কাৰণে আৰু বাবুমানে খালে এতিয়া মিষ্টাৰ কৰি দিছো তাৰ পিছত আমি খাম আৰু এয়া পিছদিনা ৰাতিপুৱা সোনকালে উঠিলো সোনকালে খাই বৈ আজৰি হ'ব লাগিব আৰু ট্ৰেইনত যেহেতু যাম টিফিন বনাই লৈ যাব লাগিব সেইকাৰণে ভাতটো আমি আজি ৰাতিপুৱা ৰুটি ভাজি নকৰিলো আৰু চাহ বিস্কুট এনেকৈ কিবি খালো আৰু ৰাতিপুৱা একদম পাকঘৰত সোমাইছো ভাত পানী খাই দুপৰীয়া নাস্তা বনাই লৈ যাব লাগিব আৰু ভাত পানীও খাই আজৰি হলো এতিয়া মই এখিনি অলপমান বুট বইল কৰিছো আৰু এখিনি ৰুটিখিনি বনাই দিলো গোটেই পেকিং কৰি আছে অলপকৈ বুটখিনি কাজু কিচমিচ এনেকৈ বাদাম দি ধুনীয়াকৈ ভাজি ললো আৰু এতিয়া মই চটু মানে মাছৰুমটো বনাই আছে সেইটো ধুনীয়াকৈ মছলা দি বনাই ল'ম আৰু এইটো এনেকৈ বনাই লৈ গ'লে ৰুটিৰ লগত খাই খুবেই ভাল লাগে মছলাত খালি ফ্ৰাই কৰি এইখিনি বহাই দিছোঁ আমাৰ বেডিং পত্ৰ দেখিছে নে কিমান গাল বেগ আৰু বেগ ক'ত গ'ল এটা ভিতৰত আছে নাই আপুনি মইনা থাকক দিয়া মইনা থাকক ক'ত যাবা তুমি কৈ দিয়া আকৌ ক'ত যাবানো ক'ত যাবা তুমি ক'ত যাবা তোমার ব্যাগটো দেখাই দিয়া একদম ৰেডি হলো ময়ো এনেকৈ ৰেডি হৈ লৈছো বিশেষ একো পিঠা নাই ট্ৰেইনতে যাম যেহেতু কাপোৰ কানিটো কি ক'ম আৰু ক'ত যাওঁ কি কৰোঁ ক'ত ফুৰিম সকলোখিনি দেখাই যাবলৈ চেষ্টা কৰিম চাই থাকিব মোৰ ভিডিঅ'বিলাক আৰু ভিডিঅ'বিলাক যদি ভাল লাগে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিব আৰু গাড়ী বুক কৰিলো গাড়ীও আহি গ'ল আহি পাই গ'লো পল্টন বজাৰ ষ্টেচন ইয়াতে ৱেইট কৰি আছো সকলোখিনি আৰু আজি ইমান বেড লাগ নহয় ট্ৰেইনখন 6টা বজাত আছিলে কিন্তু আহি পাইছে কেইটাত জানানে 10টা বজাত মানে আৰু বহুত লেট হৈ গৈছিলে মই ট্ৰেইনত ভিডিঅ' কৰিব নোৱাৰিলো অৱশেষত 2 দিন মানে কি 3 দিন অতিক্ৰম কৰি আমি আহি পালো চিৰডি এয়া হোটেল পাই গ'লো হোটেল নাম আছিলে চি চাই একদম মন্দিৰৰ ওচৰতে আছিলে আৰু সেইকাৰণে আমি সুবিধা হ'ব বুলি এখন হোটেলে ল'লো অনলাইনে বুক কৰা হৈছিলে আৰু এয়া যেহেতু অনলাইন বুক কৰা হৈছিলে সেইকাৰণে মিষ্টাৰে আহি আকৌ গোটেই ডকুমেণ্টছবিলাক জমা দিছে এইবিলাক কিবা ফৰ্মেলিটিজ দেখাই আছে কৰি আছে আৰু ৰাতি আমি প্ৰায় 11:30 মানত হোটেল পাইছিলোঁ আৰু ফ্ৰেছ ফ্ৰাছ হৈ ৰেডি হওঁ মানে 12টা 12:30 বাজিলে এতিয়া অকণমান বাহিৰত ওলাই আহিছোঁ কিবা এটা খাবৰ কাৰণে প্ৰায়বোৰ বন্ধেই হৈছে তথাপিও দুখনমান খোলা আছিলে তাকে চাব আহিছোঁ কিবা এটাতো খাবই লাগিব ৰাতি আৰু এইখনে মানে যেহেতু মন্দিৰ যাম ন কাইলৈ সেইকাৰণে আমি এখন ভেজ থালি খাব লাগিব সেইকাৰণে এখন ভেজ থালি থকা হোটেল এখনতে ধাবা টাইপ আৰু এখনতে আমি সোমালোঁ যি পাওঁ তাকে খাব লাগিব বিশেষ একো আইটেম নাই নিৰামিষতে খালোঁ যদিও বহুত ধুনীয়া আইটেম দিছে ভাল লাগিলে আৰু এয়া আমি খাবলৈ বহিছোঁ এতিয়া আৰু আজি ভিডিঅ'টো মই ইমানতে ৰাখিছোঁ পুনৰ লগ পাম নতুন ভিডিঅ' এটা লৈ আহিম